নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আজি আমাৰ ভিডিঅ'টো হৈছে অসমৰ ক্ৰিকেটাৰ ভাৰতৰ ক্ৰিকেটাৰ উমা চেত্ৰীৰ ওপৰত। আমাৰ অসমৰ যি নাম জ্বলাই দিলে বিশ্ববিজেতা হয়, বিশ্ব চেম্পিয়ন হয় মহিলা ক্ৰিকেট ৱৰ্ল্ড কাপৰ। সো তেখেতে ক্ৰিকেটাৰ কেনেকৈ হৈছিলে, কি হৈ কেনেকৈ আগবাঢ়ি গৈছিলে তাৰ বিষয়ে আজি আমি অলপ আলোচনা কৰিম। তেখেতৰ সংগ্ৰামৰ কাহিনী। সংগ্ৰামটো সকলোৰে জীৱনত থাকে। উমা চেত্ৰীৰ জীৱনতো তেনেকুৱা ধৰণৰ সংগ্ৰাম আছিলে। আগবাঢ়ি গৈ পেলাই ইণ্ডিয়ান ক্ৰিকেট টিমলৈকে যোৱাটো সাধাৰণতে অসমৰ এখন পিছপৰা জেগাৰ পৰা, অসমৰ এখন পিছপৰা গাঁৱৰ পৰা, ভিতৰুৱা গাঁৱৰ পৰা গৈ পেলাই ইমান দূৰলৈকে যোৱাটো কিন্তু সম্ভৱ নাছিলে। গতিকে কেনেকৈ সম্ভৱ হ'ল আজি আমি আলোচনা কৰিম। সো উমা চেত্ৰীৰ ঘৰ কান্ধুলিমাৰী গাঁৱত, বোকাখাটৰ, গোলাঘাটৰ বোকাখাটৰ কান্ধুলিমাৰী গাঁৱত। আৰু সেই যিখন গাঁও সেই অঞ্চলটো সাধাৰণতে এতিয়াও বান বিধ্বস্ত হয়, মাজে মাজে বানপানী কিন্তু এতিয়াও তাত আহি থাকে বুলি আমি খবৰ পাইছোঁ। গতিকে তেনেকুৱা অঞ্চলৰ পৰা তেখেত ওলাই গৈছে। এটা উমা চেত্ৰীৰ ক্ৰিকেটৰ প্ৰতি ৰাপ কেনেকৈ আহিছিলে। উমা চেত্ৰীক পূজাৰ পেণ্ডেলৰ পৰা, আমাৰ যিবিলাক দুৰ্গা পূজা হয় তাত পেণ্ডেলৰ পৰা আপোনালোকে দেখে ন, সৰু সৰু ল'ৰা ছোৱালীয়ে প্লাষ্টিকৰ যিখন বেটখন সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ওলায়, প্লাষ্টিকৰ বেট বলযোৰ, সেই তেনেকুৱা এযোৰ আনি দিয়া হৈছিলে। আৰু তাই মানে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিলে প্ৰথম অৱস্থাত। গতিকে বহুত ভাল পাইছিলে, ক্ৰিকেটৰ প্ৰতি ৰাপ তেনেকৈ সাধাৰণতে আগবাঢ়িছিলে। ক্ৰিকেটটো ভাল পাইছিলে, ক্ৰিকেট খেলাটো দেখিছিলে গাঁৱত ক্ৰিকেট খেলি থকা মানুহ ল'ৰাবিলাকে। তেনেকুৱা এখন বেট আনি পেলাই প্ৰথমতে সাধাৰণতে আৰম্ভ কৰিছিলে তাই ক্ৰিকেট খেলিবলৈ প্লাষ্টিকৰ বেটেৰে সৈতে। আৰু আমি পোৱা খবৰ অনুসৰি উমা চেত্ৰীয়ে প্ৰথমতে যেতিয়া সাধাৰণতে একো নাছিলে হাতত, তেতিয়া আলু আমি যিটো খাওঁ আলুৰে বল বনাই লগতে কাঠৰ লাঠিৰে সৈতে ক্ৰিকেট খেলিছিলে, এনেকুৱাও আমি খবৰ পাইছোঁ। গতিকে তেখেতৰ পিতৃ মাতৃ বৰ ধনী মানুহ নহয়, বৰ হাই ফাই মানুহ নহয়। খেতি কৰে, পিতৃয়ে খেতি কৰে, মাতৃয়ে খেতি কৰে, এখন সৰু দোকান আছে বুলি আমি জানিব পাৰিছোঁ। গতিকে সহজ একেবাৰে নহয়। তেনেকুৱা ফেমিলিৰ পৰা, ফেমিলি বেকগ্ৰাউণ্ড ইমান কম, নিম্ন পৰ্যায়ৰ ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা ওলাই গৈ পেলাই ইমান আগবাঢ়ি যোৱাটো কিন্তু ভাতৰ লগত পানী খোৱা কথা নহয়। দম থাকিব লাগিব, মানুহৰ মনত দমটো থাকিব লাগিব। আৰু বিশেষকৈ যিটো উৎসাহ, খেলিমেই বুলি কিবা এটা লক্ষ্য লৈ পেলাই সেইটো প্ৰাপ্ত কৰিমেই বুলি এটা কিন্তু থাকিব লাগিব। সেইটোতকৈ ডাঙৰ একো নাই। আপোনাৰ যিমান পইচা পাতি যি নাথাকক, কিন্তু মনত যদি উদ্যমটো আছে, মনত যদি উৎসাহটো আছে, আপোনাৰ কোনেও কিন্তু ৰাখিব নোৱাৰে। যিকোনো বেৰিয়াৰ, যিকোনো হেঙাৰ কিন্তু আপুনি ফালি আগবাঢ়ি যাব পাৰিব। সেই বস্তুটো আছিলে উমা চেত্ৰীৰ গাত, যে ইণ্ডিয়ান টিমৰ হৈ মই এদিন খেলিমেই, সেই বস্তুটো আছিলে। সো প্ৰথমতেতো ক্ৰিকেট সেই প্লাষ্টিকৰ বেটেৰে প্ৰথমতে আৰম্ভ কৰিছিলে, কাঠৰ মাৰিৰে আৰম্ভ কৰিছিলে আলুৰে সৈতে। তাৰপাছত সেই যিখিনি গাঁৱৰ ল'ৰা, যিখিনি পথাৰত খেলে, সিহঁতৰ লগত খেলিবলৈ আৰম্ভ কৰিলে, সিহঁতৰ লগত ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিলে। আৰু তাত ক্ৰিকেট খেলটো ভাল পালে, যথেষ্ট ভাল লাগিলে ক্ৰিকেট খেলি। ক্ৰিকেট খেলটোতো জানেই আৰু খেলাৰ লগে লগে ভাল লাগি আহে, এৰিব নোৱাৰা বিধৰ হয়। সো উমা চেত্ৰীৰ ক্ষেত্ৰতো তেনেকুৱা হৈ গ'ল। সো তাৰপাছত কি হ'ল, বোকাখাটতে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। বোকাখাটত মেহবুব আলম বুলি তেখেতৰ এজন কোচ আছে। আৰু সেই মেহবুব আলম বোলা যিজন ক্ৰিকেটৰ প্ৰশিক্ষক আছিলে, তেখেতে সৰু সৰু ল'ৰা ছোৱালীবিলাকক খেলৰ প্ৰশিক্ষণ দিয়ে। তাতে প্ৰথমতে গ্ৰাউণ্ডত সাধাৰণতে প্ৰশিক্ষণ আৰম্ভ কৰিছিলে উমা চেত্ৰীয়ে মেহবুব আলমৰ নেতৃত্বত। গতিকে মেহবুব আলম তেখেতৰ সৰুকালৰ কোচ, প্ৰথম কোচ, তেখেতৰো কিন্তু বহুত বেছি অৱদান আছে উমা চেত্ৰীক আজি এইটো স্থানত পোৱাৰ ক্ষেত্ৰত। উমা চেত্ৰীৰ প্ৰথম জাৰ্ণিটো কিন্তু ইমান বৰ বেছি সাধাৰণতে সহজ নাছিলে। কাৰণ এজনী ছোৱালী হৈ আগবাঢ়ি যোৱাটো, খেলৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাটো, বিভিন্নজনে বিভিন্ন কথা শুনায়, এইটো সাধাৰণতে সাধাৰণ কথা। আমাৰ সেইটো হয়েই, সাধাৰণতে সমাজত বিভিন্ন কথা কয়, মতা নিচিনা, পুৰুষৰ নিচিনা, এনেকুৱা ধৰণৰ কথাবিলাক কমেণ্ট পাছ কৰা মানুহবিলাক আছে ন। গতিকে তেনেকুৱাবিলাকো সহ্য কৰিবলগীয়া হয় ক্ৰিকেটৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাতে। গতিকে উমা চেত্ৰীও এইবিলাক হয়তো সহ্য কৰিবলগীয়া হৈছিলে সময়ে। কিন্তু এইবিলাকলৈ মন কাণ নিদিয়ে আগবাঢ়ি যাবলগীয়া হয়, আগবাঢ়ি যাবই লাগিব, হয় নহয়? যেতিয়া কিবা এটা লক্ষ্য হাতত লৈ লৈছে, মনত লৈ লৈছে, গতিকে আগবাঢ়ি যাব লাগিবই। গতিকে এই মেহবুব আলমৰ প্ৰশিক্ষণ গ্ৰহণ কৰি বিভিন্ন খেলবিলাক খেলিবলৈ আৰম্ভ কৰিলে। আৰু এনেকৈ খেলবিলাক খেলি আগবাঢ়ি গ'ল। তাই ভাল ৰানো কৰিবলৈ ধৰিলে, উইকেট কিপিঙো ভাল কৰিছিলে। তেনেকৈ আগবাঢ়ি আগলৈ গৈ থাকিলে। আৰু আগলৈ গৈ এটা সময়ত এনেকুৱা আহি গ'ল যে অসম ক্ৰিকেট দলত চান্স পাই গ'ল। বিভিন্ন জুনিয়ৰ লেভেলবিলাক থাকে, জুনিয়ৰ লেভেলবিলাকত সুযোগ পাই গ'ল। আৰু সুযোগ পাই যোৱা মানে কি আৰু আগবাঢ়ি যোৱা, লাহে লাহে আগবাঢ়ি গৈ থাকিলে, বিভিন্ন মেচত তেনেকৈ ৰান কৰি আগবাঢ়ি গৈ থাকিলে। আৰু এটা সময়ত জুনিয়ৰ লেভেলত, অসমৰ হৈ খেলি থাকোঁতে এটা সময়ত জুনিয়ৰ লেভেলত তেখেত ড্ৰপ হৈ গ'ল। 2016-17 ছিজন আছিলে এইটো। আৰু উমা চেত্ৰীৰ কাৰণে সেইটো বেয়া সময় আছিলে। সকলোৰে জীৱনত এটা টাফ টাইম আহে, যিটো সময়ত সাধাৰণতে বেয়া হৈ যায় কথাবিলাক। আমাৰ জীৱনটো আহে, জীৱনটো কি আপ ডাউন, কেতিয়াবা ওপৰলৈ উঠিব পাৰে, কেতিয়াবা তললৈও পৰিব পাৰে, আকৌ ওপৰলৈ উঠে, তেনেকুৱা ধৰণে আমাৰ লাইফটো আগবাঢ়ে। গতিকে উমা চেত্ৰীৰ জীৱনতো কিন্তু সেইটো আপ ডাউন আছে, আপ ডাউন দেখিবলগীয়া হৈছে। প্ৰথমৰ পৰা জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰথম সেই দুখীয়া ঘৰত জন্ম লৈ পেলাই খেতি বাতি কৰি, নিজেও খেতি বাতি কৰে, উমাই এতিয়াও খেতি বাতি কৰে। গতিকে সেইটো বহুত ডাঙৰ কথা। ডাউন টু আৰ্থ ছোৱালী হয় তাই। প্ৰশিক্ষকজনে কোৱা মতে বহুত ডাউন টু আৰ্থ হয়। আজিও ইমান আগবাঢ়ি গ'ল যদিও
কিন্তু কোনো ধৰণৰ ডাঙৰ কথা নকয় সদায় নম্ৰ ভদ্ৰ ব্যৱহাৰেই কৰে কোনো ধৰণৰ এটা ডাঙৰ মাত নাই ডাঙৰ কথা নাই কাকো বেয়াকৈ নকয় গতিকে তেনেকুৱা এগৰাকী ছোৱালী আৰু নিজে এতিয়াও খেতি কৰিও থাকে নিজৰ পিতৃ মাতৃৰ লগত এতিয়াও তাই খেতিত লাগি থাকে গতিকে তেনেকুৱা এগৰাকী ছোৱালী গতিকে ডাউন টু আৰ্থ গতিকে মই যেটো কৈ আছিলোঁ যে কি 2016-17 চনত ডাউন হৈ গ'ল আৰু সেই ডাউন হৈ যোৱাৰ পাছত প্ৰশিক্ষকৰ ওচৰলৈ গ'ল প্ৰশিক্ষকৰ লগত কথা পাতিলে যে কি হ'ব আকৌ কেনেকৈ আমি আকৌ যাব পাৰিম টিমত আকৌ স্থান পাব পাৰিম তেতিয়া প্ৰশিক্ষকে ক'লে যে আজিৰ পৰা অকমান কষ্টটো বেছি কৰিব লাগিব যে তুমি ৰাতিপুৱা 5:30 বজাতে আহি যাবা সো 5:30 বজাৰ পৰাই কষ্ট কৰিবলৈ আৰম্ভ কৰিলে ৰাতিপুৱা একদম শুই উঠি সোনকালে একেবাৰে দুখ মুকালি 5:30 বজাৰ হেতু সময়ৰ পৰাই বেছিকৈ প্ৰশিক্ষণ কৰিবলৈ লাগিলে ভালকৈ আকৌ ধ্যান দি পেলাই মনোযোগ দি নিজৰ যিবিলাক ভুল আছিল সেইবিলাকত কাম কৰিবলৈ লাগিলে আৰু পুনৰ তেনেধৰণে সিলেক্ট হৈ গ'ল আকৌ ৰাজ্যিক টিমত সিলেক্ট হ'ল আৰু লাহে লাহে তেনেকৈ জানি বিভিন্ন পৰ্যায়ত ক্ৰিকেট খেলি এটা সময় আহিলে যিটো সময়ত আমাৰ ইণ্ডিয়ান ক্ৰিকেট টিমটোত আপোনালোকে জানে উইকেট কিপাৰ দুগৰাকী মেইনলি খেলি থাকে এগৰাকী হ'ল ইয়াস্তিকা ভাটিয়া আৰু আনগৰাকী হ'ল আপোনাৰ ৰিচা ঘোষ এই দুগৰাকী কিন্তু বেয়া প্লেয়াৰ নহয় ভাল প্লেয়াৰে এই দুগৰাকী থকাৰ কাৰণে কিন্তু উমা চেত্ৰীৰ কাৰণে পথটো বন্ধ হৈ যায় উমা চেত্ৰী এজ এ উইকেট কিপাৰ অসমৰ হৈ পেলাই খেলি বিভিন্ন লেভেলত ভাল কৰি আছিলে সেই তেনেকুৱা সময়ছোৱাতে কোনোবা এটা সিৰিজতে খবৰ আহিলে যে কি ইয়াস্তিকা ভাটিয়া আঘাতপ্ৰাপ্ত হৈছে তেখেতৰ ঠাইত খেলিবৰ কাৰণে উইকেট কিপাৰ নাই আৰু আমাৰ মহিলা ক্ৰিকেট টিমত উইকেট কিপাৰৰ বহুত অভাৱ খুব কমেই উইকেট কিপাৰ আছে আৰু তেনেকুৱা এটা কল আহিলে উমা চেত্ৰীলৈ যে উমা চেত্ৰী আহি যাব লাগে ৰিপ্লেচমেণ্ট হিচাপে ইয়াস্তিকা ভাটিয়াৰ আৰু সেইদৰে সাধাৰণতে উমা চেত্ৰীয়ে ইণ্ডিয়ান ক্ৰিকেট টিমত স্থান পাই গ'ল এটা সিৰিজ আছিল হেতু সাধাৰণতে ওয়াৰ্ল্ড কাপ নহয় সিৰিজ আছিল তেনেধৰণে উমা চেত্ৰী ইণ্ডিয়ান ক্ৰিকেট টিমত স্থান পাইছিল আৰু আমি দেখিবলৈ পাইছিলোঁ বহুত দিন উমা চেত্ৰীয়ে খেলিবলৈ পৰা নাছিল কি কাৰণে কোনোবা সময়ত যদি ইয়াস্তিকা ভাটিয়া থাকে উমা চেত্ৰী বেঞ্চত থাকে কোনোবা সময়ত যদি ৰিচা ঘোষে খেলি থাকে উমা চেত্ৰী বেঞ্চত থাকে এনেকৈ কিন্তু বহুত প্ৰায় বছৰ বুলিয়ে ক'ব লাগিব উমা চেত্ৰী ইমান খেলিবলৈ পোৱা নাই বেঞ্চতে থাকিবলগীয়া হ'ল ইণ্ডিয়ান টিমত সোমায়ো গতিকে বেঞ্চতে থাকিলে আৰু আমি যদি ক'বলৈ যাওঁ যিখন এইটো ওয়াৰ্ল্ড কাপৰ কথা ওয়াৰ্ল্ড কাপলৈও তাই সিলেক্ট হোৱা নাছিলে ষ্টেণ্ড বাইতহে আছিলে ষ্টেণ্ড বাই মানে যি 15টা সিলেক্ট কৰিও আৰু কেইটামান এক্সট্ৰাকৈ ৰখা হয় ন তাতহে আছিলে ওয়াৰ্ল্ড কাপৰ ক্ষেত্ৰতো গতিকে ইয়াতো কি হৈছিলে ইয়াস্তিকা ভাটি ইনজৰ্ড হৈ বাহিৰ হৈ যোৱাৰ কাৰণে আঘাতপ্ৰাপ্ত হৈ বাহিৰ হৈ যোৱাৰ কাৰণেহে কিন্তু উমা চেত্ৰীয়ে স্থান পালে শেষত গতিকে আমি দেখিবলৈ পাইছিলোঁ নিউজিলেণ্ডৰ লগত এখন খেল আছিলে য'ত নেকি গ্ৰুপ মেচ আছিলে তাত ইয়াস্তিকা ভাটিয়া আঘাতপ্ৰাপ্ত হৈ বাহিৰ হৈ গ'ল তাৰপাছত উমা চেত্ৰীয়ে স্থান পাইছিলে আৰু এবাৰ ওয়াৰ্ল্ড কাপত এখনেই খেল খেলিলে আমি দেখিবলৈ পালোঁ যে উমা চেত্ৰীয়ে কেৱল মাত্ৰ এখনেই খেল খেলিলে যিখন বাংলাদেশৰ লগত খেল আছিলে ন বাংলাদেশ বেটিং নাপালেহি সেইখন খেলত বেটিং নাপালে বৰষুণ হৈছিলে নেকি তেনেকুৱা আছিলে খেলখনত গতিকে সেই খেলখনত উমা চেত্ৰীয়ে সুযোগ পাইছিলে এবাৰ ওয়াৰ্ল্ড কাপৰ যদিও বা ভালদৰে খেলিবলৈ নাপালে তথাপিতো উমা চেত্ৰীয়ে সুযোগটো পালে আৰু মেইনলি ইণ্ডিয়ান টিমৰ পাৰ্মানেণ্ট মেম্বাৰ বুলি ক'লেও ভুল নহ'ব কাৰণ উমা চেত্ৰীয়ে যদিও বা 11ত নিয়মীয়াকৈ খেলিবলৈ নাপায় মই যিটো ক'লোঁ ৰিচা ঘোষ আৰু ইয়াস্তিকা ভাটিয়া থকাৰ কাৰণে তথাপিতো সিলেকশ্যনৰ ক্ষেত্ৰত কিন্তু উমা চেত্ৰী সদায় থাকেই যদিও বা বেঞ্চত থাকিব নতুবা ষ্টেণ্ড বাইত হ'লেও উমা চেত্ৰী থাকিবই কাৰণ উইকেট কিপাৰ হোৱাটো সহজ কথা নহয় উইকেট কিপাৰ বহুত কমেই আছে মই যেটো ক'লোঁ আমাৰ ইণ্ডিয়ান মহিলা ক্ৰিকেটৰ ক্ষেত্ৰত উইকেট কিপাৰ বহুত কম আছে 2-3-4-4টামান স্থানেই আছে 4জনী মানে আছে সিমানেই আছে তাতকৈ বেছি নাই পুৰুষৰ ক্ৰিকেটৰ কথাটো বেলেগ হয় বহুত মাৰ ক্ৰিকেটাৰ কিন্তু মহিলা ক্ৰিকেটৰ ক্ষেত্ৰত অলপ কম হয় ন সেইটো কাৰণে উইকেট কিপাৰৰ ক্ষেত্ৰত অলপ কম আছে আৰু যদিও আমাৰ কোনোবা মহিলা চাই আছে যি ক্ৰিকেটাৰ হ'ব বিচাৰে আগলৈ এটা কথা কম যে আমাৰ ইণ্ডিয়ান মহিলা ক্ৰিকেট টিমটো ফাষ্ট বলাৰ কম আছে বেটাৰ বহুত ওলাই যায় ফাষ্ট বলাৰ কিন্তু বহুত কম আছে গতিকে ফাষ্ট বলাৰ যদি কোনোবা হ'ব বিচাৰে ইণ্ডিয়ান মহিলা ক্ৰিকেট টিমলৈ যাব বিচাৰে এতিয়াও কিন্তু স্পট আছে বহুত ফাষ্ট বলাৰৰ স্পট আছে ফাষ্ট বলাৰ কেইগৰাকীয়ে ইমানো বৰ বিশেষ কৰি থকা নাই গতিকে ফাষ্ট বলাৰ বিচাৰি আছে BCCI যদি কোনোবা হ'ব বিচাৰে এতিয়া পুৰা চান্স আছে লাগিব লাগে মুঠতে সেইটো ক্ষেত্ৰত কিন্তু যি কি নহওক উমা চেত্ৰীৰ জীৱনটো তেনেকুৱা আছিলে এতিয়াও কিন্তু বহুত সংঘৰ্ষ কৰি থকা নিচিনা চান্স এতিয়াও কিন্তু ইমান পোৱা নাই বিশ্ববিজেতা হৈ গ'ল ৱৰ্ল্ড চেম্পিয়ন হৈ গ'ল তথাপিতো এতিয়াও কিন্তু ভালদৰে চান্স পাবলৈ বাকী আছে কাৰণ মই যেটো ক'লোঁ ৰিচা ঘোষত থকাৰ বাবে বা ইয়াস্তিকাখন থকাৰ বাবে এতিয়াও লাহে লাহে পাব সময় আহিব সময় ভাল আহিব কোনোবা দিনা 50-100 মাৰিব লাগিব তেতিয়া নিয়মীয়া সদস্য হৈ যোৱাৰ পৰা কোনো ৰখাব নোৱাৰে হয় নহয় বাকী যি কি নহওক আমাৰ অসমৰ পৰা এগৰাকী ক্ৰিকেটাৰ ওলাই গ'ল অসম আৰু নৰ্থ ইষ্টৰ প্ৰথম যি বিশ্বকাপ জিকিছে যি ইণ্ডিয়ান মহিলা ক্ৰিকেট টিমত খেলিছে ইণ্ডিয়ান মহিলা ক্ৰিকেট টিমত স্থান বনাইছে আৰু যেটো জাৰ্নি তেখেতৰ যে ইমান কৃষকৰ ফেমিলিৰ পৰা ওলাই গৈ পেলাই ইমান আগবাঢ়ি ইমান ডাঙৰ নাম কৰাটো সেইটো আটাইতকৈ ডাঙৰ ষ্ট্ৰাগল আছিলে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কোনোবা এটা সময়ত ড্ৰপো হৈছিলে টিমৰ পৰা তথাপিতো মন ভাঙি পেলোৱা নাছিলে বেছিকৈ কষ্টহে কৰিছিলে গতিকে সেইখিনিৰ পৰা শিক্ষা ল'বলগীয়া আছে
আৰু মেইন কথাটো হ'ল যে তেখেতৰ মাতৃয়ে মন্তব্য কৰা মতে মাতৃয়ে মন্তব্য কৰিছিল যে মই মোৰ ছোৱালীক এনেকৈ বনাইছিল যাতে ল'ৰাই যিখিনি কাম কৰিব পাৰে যাতে মোৰ ছোৱালীও সেইখিনি কাম কৰক তেনেকৈ কয় সাধাৰণতে মাতৃয়ে গতিকে মাতৃগৰাকীৰ অৱদান আছে তেখেতক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত গতিকে সকলোৰে অৱদান আছে তেখেতৰ পিতৃ মাতৃৰ পৰা আদি কৰি আমাৰ কোচজনলৈকে যিজন কোচ তেখেতক প্ৰশিক্ষণ দিছিলে গতিকে সকলোৰে সাধাৰণতে অৱদান এই ক্ষেত্ৰত আছে তেখেতক আগবঢ়াই পঠিওৱাৰ ক্ষেত্ৰত গতিকে এইখিনি আছিলে উমা চেত্ৰীৰ কাহিনী আৰু আমি আনিবলৈ চেষ্টা কৰিম কোনোবা ক্ৰিকেটৰ তেনেকুৱা কাহিনী আপোনালোকক লাগে যদি আনিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে যদি লাইক কৰি দিব অলপ শ্বেয়াৰ মাৰি দিব আমাৰ মিডিয়াত এইবিলাক কথা নাই নিদিয়ে আমি আছে প্ৰকাশ কৰিছোঁ আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আজিকালি নতুন এটা চিষ্টেম দিছে হাইপ দিব পাৰি হাইপ বুলি থাকে তলত সেইটো হাইপটো দি দিব আপোনালোকে তেতিয়া ভিডিঅ'বিলাক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সুবিধা হয় তেতিয়ালৈকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ধন্যবাদ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব ধন্যবাদ